আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 20 HP ডিজেল ইঞ্জিন, লগতে এটা 8 নম্বৰ হোলাৰ, ইণ্ডিয়ান চিৰিজৰ হোলাৰ, অটো হোলাৰ। এই অটো হোলাৰটো চাওক, এইটো হয় ইণ্ডিয়ান চিৰিজৰ হয়। ইয়াতে কোনো নখ দিব নালাগে, ইয়াত অটোমেটিক চিষ্টেম হয়। অটোমেটিক ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰৰ লগত 20 HP ডিজেল ইঞ্জিন অলৰেডি মই ফিটিং কৰিছোঁ। এক ভাই এইটো অৰ্ডাৰ দিছে, তেখেতৰ কাৰণে মই মালটো বনাইছোঁ। সি কালি ল'বলৈ আহি আছে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ যদি ইণ্ডিয়ান চিৰিজৰ হোলাৰ আৰু লগতে 20 HP ডিজেল ইঞ্জিন সহ যদি আপোনালোকক এই ধৰণৰ ৰাইচ মিল গিলা লাগে, তলত ডিসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এইটো আমাৰ মানে এইটো যাব ওদালগুৰি যাব, এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত বনাইছোঁ। গতিকে মেচিনটো যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। গতিকে মোৰ ভিডিঅ' বনাই সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এই মেচিনখন যিটো ডিজেল ইঞ্জিন আছে, এইটো প্ৰতি ঘণ্টাত আপোনাৰ 1.5 লিটাৰ তেল খাব, আৰু প্ৰতি 1.5 লিটাৰ তেলত আপোনালোকে 12 পৰা 15 মান ধান বান্ধিব পাৰিব। ইয়াতে ধান দিয়া এইটো হোপাৰ হয়, এইটো হোপাৰত 20 কিলো ধান আপোনালোকে একেলগে দিব পাৰিব। ইয়াৰ যিটো চাউলটো আহে, চাউলটো এদি সোমাই এইফালে আমাৰ ফেনিং চিষ্টেম আছে, ফেন আমাৰ তলত ফেন আছে, ফেনেদি ইয়াৰ যিটো চাউলৰ তুক হয়, তুকটো টানি বাহিৰ ফালে দিয়ে। আপোনালোকে পাইপ ইচ্ছা কৰিলে বাহিৰ ফালে ইফালে আছে আমাৰ চিষ্টেম, এইফালে দিব পাৰিব। আৰু ইয়াৰ যিটো চাউল হয়, চাউলটো একেবাৰে ঝাৰা হৈ এদি ওলাই আহে, একেবাৰে ফুৰ ক্লিন হৈ ওলাই আহিব। এখন ডাইৰেক্ট ইয়াৰ পৰা চাউলগিলা লৈ আপোনালোকে ভাত ৰান্ধিব পাৰিব। গতিকে এই মেচিনটো মই আপোনালোকৰ ওচৰত আজি দাঙি ধৰিছোঁ। তথাপিও এই ধৰণৰ মেচিন আমাৰ অলৰেডি বহুতকে দিছোঁ, আজিলৈ কোনো কমপ্লেইন নাই। গতিকে ইণ্ডিয়ান চিৰিজৰ হোলাৰগিলা যদি আপোনালোকক লাগে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। কাৰণ এটা ৰাইচ মিল দিবলৈ হ'লে এটা ট্ৰেন্সফৰ্মাৰ লাগিল, এটা মটৰ লাগিল, মিনিমাম 4-5 লাখ টকা ভিতৰত হয়। মটৰত যদি আপোনালোকে ৰাইচ মিল বহাব খোজে, গতিকে এইখন খুব কম দামতে দিয়া হ'ব আপোনালোকৰ, বহুত তাৰ আধা দাম বুলি ক'লেও হয়। গতিকে সেই হিচাপত যদি আপোনালোকে মটৰৰ ৰাইচ মিল ল'লে, যদি এই ধৰণৰ ডিজেল ইঞ্জিনৰ ৰাইচ মিল হয়, কিছুমান ঠাইত কাৰেণ্ট নাথাকে, তাতো আপোনালোকে বহাই আপোনালোকৰ বেকাৰ জীৱন চলোৱাৰ আপোনালোকে এটা সুবিধা কৰিব পাৰিব। গতিকে আজিকালিতো টকা ইনকাম কৰা বহুত কষ্ট, আপোনালোকে গমেই পায়। গতিকে এই ধৰণৰ যদি এটা ৰাইচ মিল লয়, আপোনালোকে ইচ্ছা কৰিলে ঘৰে ঘৰে যায়ও ধান বান্ধিব পাৰিব, বা বেটাৰী গাড়ী হও আমাৰ ৰাইচ মিল বনোৱা হয়, গাড়ী ফিটিং। আপোনালোকক যদি গাড়ী ফিটিং ৰাইচ মিলো লাগে, আমাৰ পৰা ল'ব পাৰিব। গাড়ী ফিটিং ৰাইচ মিলগিলা হ'লে ঘৰে ঘৰে যাই আপোনালোকে ধান বান্ধিব পাৰিব। প্ৰতি ঘণ্টাত যদি আপোনালোকে 10 মান ধানো বানে, 5 ঘণ্টা কাম কৰিলে 50 মান ধান, 50 টকা কৰি হ'লেও 2500 টকা, 700 বা 800 টকা তেল যাব, আপোনাৰ 1600 বা 1700 টকা আপোনাৰ দিনত আপোনাৰ ইনকাম কৰিব পাৰিব। সেই হিচাপত আপোনালোকে ভাবি চাওক। গতিকে আপোনাৰ বেকাৰৰ পৰা যদি আপোনাৰ পৰিত্ৰাণ পাব বিচাৰে, এই ধৰণৰ এটা ৰাইচ মিল লওক আৰু আপোনাৰ বেকাৰ জীৱনটো চলাৰ সুবিধা গ্ৰহণ কৰক। ধন্যবাদ। চলিব।